ব্ৰহ্মাই যেতিয়া ব্ৰহ্মলোকলে গৰুবিলাক লৈ গ'ল, ব্ৰজধামত কিমান সময় হ'ল আৰু ব্ৰহ্মলোকত কিমান সময় হ'ল, এই সম্পৰ্কত পদৰ মৰ্মে ব্ৰহ্মাৰ খানেকে গৈলা ঐত বৰিষেক সবৰূপে ব্ৰজত বঞ্চিলা বৰিষেক। অৰ্থাৎ ব্ৰহ্মলোকত খানেক মানে অকণমান ক্ষণ হওঁতে পৃথিৱী মণ্ডলত এবছৰ হ'ল বুলি কৈছে। ব্ৰহ্মাৰক ক্ষণেকে ভৈলা ঐত বৰিষেক। আমাৰ যেনেকে পৃথিৱী মণ্ডলত ৩৬৫ দিনত এবছৰ হয়, অৰ্থাৎ সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীখন এপাক ঘূৰোতে ৩৬৫ দিন লাগে। সেইকাৰণে পৃথিৱী লোকৰ বৰ্ষৰ সময়টো হ'ল ৩৬৫ দিন। দিন হ'ল ৩৬৫ দিনত এবছৰ। গতিকে সূৰ্য লোকত আকৌ হিচাপটো বেলেগ। পৃথিৱী লোকত এবছৰ হওঁতে দেৱলোকৰ হিচাপটো বেলেগ। পৃথিৱীৰ লোকত এবছৰ হওঁতে পিতৃলোকৰ হিচাপটো বেলেগ। পৃথিৱীৰ লোকত এবছৰ হওঁতে পিতৃলোকত এটা দিনহে হ'ব। গতিকে এনেধৰণে ব্ৰহ্মলোকত ব্ৰহ্মাৰ অকণমান ক্ষণ হওঁতে পৃথিৱী মণ্ডলত এবছৰ হ'ল। এই এবছৰ সময় গৰু চৰাই আছে আৰু কৃষ্ণ ৰামে কোনোদিনে ব্ৰহ্মাৰ কথা ভবা নাই। এই গোটেই লীলা চৰিত্ৰৰ কথা জানন্তা কেৱল এজনহে, কেৱল কৃষ্ণহে জানে। এই যে গৰুবিলাক যে এই ৰখীয়াবিলাক ব্ৰহ্মাই যে হৰণ কৰি নিলে, আকৌ যে কৃষ্ণই এইবিলাকক স্ৰজন কৰিলে, এই কথাটো কোনো ল'ৰাই নাজানে 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 আনহে নালাগে হলধৰ বলভদ্ৰই নাজানে। এদিন কথা ধৰা পৰি গ'ল নহয়। কেনেকে ধৰা পৰি গ'ল পদে আমাক কৈ গ'ল। স্বাভাৱিকতে গৰুবিলাকৰ এনেকুৱা হ'ল, আনকালতকৈ সেই দিনটোত গোটেই গাইবিলাকৰ গোটেই গৰুবিলাকৰ এটা জোৱাৰ উঠিবলৈ ধৰিলে। ইমান নেগুৰ দাঙি গাইবিলাকে নিজৰ নিজৰ পোৱালীবিলাক, কাৰ পোৱালী কোনোবা ফালে আছিলে, কোনজনী গাই কোন পোৱালী কৰবাত আছিলে, এই নিজৰ পোৱালীবিলাকক হামাও ৰাও দি শব্দ কৰি নেগুৰ দাঙি নিজৰ পোৱালী বিচাৰি এনেকুৱা ধৰণে জঁপিয়াই জঁপিয়াই এটা মানে চঞ্চল পৰিৱেশ সৃষ্টি কৰিলে, যাৰ কাৰণে নেকি এই ৰখীয়া ল'ৰাবিলাকে কিয় উৎপাত কৰিছো এই বুলি লাঠি লৈ লৈ কবাই আজি তহঁতৰ পিঠি ফালি এই বুলি কৈ দেখিলে উহোৱা গাইবিলাকে যেতিয়া নেকি পোৱালীবিলাকক পাই গ'ল, পোৱালীবিলাকক ইমান আনন্দৰে মানে স্তনপান কৰিছে, ইমান আনন্দৰে, ইমান উলহ মালহেৰে, ইমান ফূৰ্তিৰে স্তনপান কৰিছে। এনেকুৱাকে পোৱালীয়ে গাই ওহাৰত মুখ দি ইমান আনন্দৰে স্তনপান কৰা আনকালে দেখা নাই বলভদ্ৰই। নম্বৰ ১। ২ নম্বৰত বলভদ্ৰই আৰু এটা ঘটনা দেখিলে। দুবছৰীয়া পোৱালীকেইটা, ওই নতুন পোৱালীকেইটাকতো গাখীৰ খুৱাইছে, আকৌ যিকেইটা বুঢ়া হ'ল এই বুঢ়া পোৱালীকেইটাকো গাখীৰ খুৱাই আছে নহয়। এনেকুৱাতো বলভদ্ৰই দেখা নাই, হোৱা নাই কোনোদিন। সেইদিনা কি হ'ল, ২ বছৰৰ আগতে কন্দাকেইটাকো মানে বুঢ়া পোৱালীকেইটাকো এই নতুন পোৱালীকেইটাক গাখীৰ খুৱাই সদায় গাই বিলাকে, সেইদিনা কিন্তু সেই বুঢ়া বুঢ়া পোৱালীবিলাকো গাখীৰ খুৱাব ধৰিছে। অৱস্থাটো দেখি ইমান এটা নতুন এটা নিত্য নতুন পৰিৱেশটো দেখি বলভদ্ৰৰ জানিবলৈ মন গ'ল। কৃষ্ণৰ ওচৰলৈ গ'ল। ভাই কৃষ্ণ, কি হৈছে কথাটো যে ইমান দিন হ'ল, এই বছৰ জন্ম দিয়া পোৱালীকেইটাকেতো স্তনদান কৰিছিল গাইবিলাকে, আজি দেখিছেনে বুঢ়া বুঢ়া পোৱালীবিলাককো গাখীৰ খুৱাইছে। কি আচৰিত, কি হৈছে কথাটো। তেতিয়া কৃষ্ণই দাদা বলভদ্ৰক ক'লে, দাদা তুমি নাজানা
কাহানি বাই প্ৰায় এবছৰ হৈছে আৰু 4-5 দিনমান বাকী আছে ব্ৰহ্মাই আমাৰ লক্ষীয়া গাই চব হৰণ কৰি লৈ গ'ল হয় নেকি তুমি কি কৰিলা নাই নাই মই বিচাৰি নগলো আৰু কি কৰিলা মই নিজে এইবিলাক হলো আকৌ মই লক্ষীয়াও হলো মই গায়ো হলো মই পোৱালি হলো যাৰ ঘৰৰ যেনেকুৱা লুৰা তেনেকুৱা চেহেৰা মই হলো যাৰ ঘৰ লুৰাটো যিমান ওখ যাৰ ঘৰ গাইজনী যেনেকুৱা ৰঙৰ যাৰ ঘৰ পোৱালিটো নেজডাল কিমান দীঘল মানে সব গৰুৰ যেনেকুৱা আকৃতি প্ৰকৃতি যাৰ ঘৰৰ লুৰা যেনেকুৱা আকৃতি প্ৰকৃতি মই তেনেকুৱা হৈ গলো আৰু যাৰ কাৰণে মই যে গৰুবিলাকত মই আছো মই যে দামুৰি বিলাকত মই আছো মই যে লৰা বিলাকত মই আছো ই হল ব্ৰহ্মানন্দ পৰিৱেশ এই ব্ৰহ্মানন্দ পৰিৱেশত স্বাভাৱিকতে এইটো হয়েই ইয়াত কোনো হতাশা নাই ইয়াত কোনো নিৰানন্দ নাই ইয়াত কোনো অৱসাদ নাই ইয়াত কোনো ক্লেশ যন্ত্ৰণা একো নাই সেইকাৰণে নেকি গাই বিলাকে মানে নতুন পোৱালি বিলাকৰ বাহিৰেও বুঢ়া বুঢ়া পোৱালি বিলাককো দুগ্ধবান কৰিবৰ কাৰণে আগ্ৰহী হৈ গল আনন্দিত হৈ গল সিহঁতিও খাব লাগে ঠিক তেনেধৰণে আমি যিমান যিমান পৰিমাণে আৰে আমিতো সমস্তজনে জানোৱেই যিদৰে গকুল বৃন্দাবনৰ সমস্ত গাই পোৱালি ৰখীয়া সকলোৰে ৰূপত কৃষ্ণ আবিৰ্ভাৱ হৈ গল একক কৃষ্ণ অনেক কৃষ্ণ হৈ গল গাই ৰূপী কৃষ্ণ হল পোৱালি ৰূপী কৃষ্ণ হল ৰখীয়া ৰূপী কৃষ্ণ হল ঠিক একক কৃষ্ণই আপোনাৰ মোৰ সমস্তৰে হৃদয়ে হৃদয়ে আই বাপৰ হৃদয়ে হৃদয়েও একক কৃষ্ণই ব্যাপক হৈ আছে কেনেকে এই সম্পৰ্কত উপনিষদৰ এভাগ মন্ত্ৰ মন কৰিব লগা তাৰ কি বুলি কৈছে একয়ে বহি ভূতাত্মা ভূতে ভূতে ব্যৱস্থিত এক কথা বহুধা চৈব দৃশ্যতে জলছন্দবৎ একয়ে বহি ভূতাত্মা ভূত মানে সমস্ত প্ৰাণীক বুজাইছে অৰ্থাৎ সমস্ত প্ৰাণীত এক আত্মাই ব্যাপক হৈ আছে ভূতৰ আত্মা হিচাপে পশু পক্ষী কীট পতংগ উৰণ বুৰণ গজন ভ্ৰমণ মানৱ দানৱ গন্ধৰ্ব কিন্নৰ সকলোৰে হৃদয়ে হৃদয়ে এক এবহি ভূতাত্মা ভূতে ভূতে ব্যৱস্থিত সমস্ত ভূতে ভূতে এক আত্মাই ব্যাপক হৈ আছে দেখিবলৈ এক আত্মাই ব্যাপক হৈ থকা যদি হয় তেতিয়াহলে আমি এক আত্মাৰ দৰ্শন কিয় নহয় সমস্ত প্ৰাণীক এক আত্মবৎ ভাৱনাৰে দেখাটোতো দূৰৰে কথা আমাৰ গাঁওখনৰ আই বাপ সকলকে আমিয়ে আত্মিক দৃষ্টিৰে চোৱাৰ দৰ্শনটোৰ অভাৱ আমি কেনেকে চাওঁ ইনো কি আৰু সেই অমুকা ঘৰৰ অমুকে কি আছে সেইডাল আমি চাওঁ তেনেকে সি কিমান জানে কলে হব নেকি সেইটো কিনো আমি তেনেকেহে চাওঁ যদি সমস্তৰে সেইজনৰ মই নিন্দা কৰাজনৰ মই হেৱজ্ঞান কৰাজনৰ মই ঈৰ্ষা কৰাজনৰ মই শত্ৰু বুলি ভাবি থকাজনৰ হৃদয়তো যদি মোৰ হৃদয়ত থকা আত্মাই আছে তেতিয়াহ'লে মই এক আত্মাৰ দৃষ্টিৰে চাব কিয় নোৱাৰো চোৱা কিয় নহয় এনেকুৱা হৈ যায় বুলি কৈছে এক কথা বহুধা চৈব দৃশ্যতে জলছন্দবৎ আকাশত ছন্দ এটাহে আছে ফৰকাল জোনাক ৰাতি 100টা বাটিত যদি আমি 100 বাটি পানী ভৰাই লৈ 100টা বাটিত যদি ছন্দক চাওঁ 100টা ছন্দ দেখা পাম সেই বুলি আকাশত সেইদিনা বাৰু ছন্দ 100টা হৈছিল নেকি না হোৱা এটা ছন্দ আকাশত কিন্তু বেলেগে বেলেগে বাটিত পানী ভৰাই লৈ ছন্দ দৰ্শন কৰাৰ কাৰণে দেখা গ'ল 100 ছন্দ 1000 ছন্দ 10-20টা ছন্দ আমি বেলেগ বেলেগ দেখিলো বুলিয়ে যিদৰে আকাশত ছন্দ 100টা নাই 1000টা নাই এটাই ছন্দ ঠিক তেনেধৰণে আমি গুণত মগ্ন হৈ আমি শতগুণ ৰজগুণ তমগুণত উপবিষ্ট হোৱাৰ কাৰণে আমি আমাৰ
ভাণ্ডাৰ বিলাকত আমাৰ দেহৰূপী পাত্ৰ বিলাকত আমি এতিয়া বেলেগে বেলেগ কৃষ্ণ, এই গৰু, এই অমুক, এই পশু, এই পক্ষী, এই উত্তম, এই নিচ, এই চোৰ, এই সাধু, বেলেগ বেলেগ ভাৱনাই আমাক ক্ৰিয়া কৰিবলৈ ধৰিলে, যাৰ কাৰণে নেকি আমি এক আত্মা দৰ্শনৰ পৰা সদা সৰ্বদাই বঞ্চিত হৈ আছো। কিন্তু এই অৱস্থাটো নিৰাময় কৰিবৰ কাৰণে আমি যিমান পৰিমাণে কৃষ্ণৰ লীলা, কৃষ্ণৰ গুঞ্জক আমি যথাৰ্থত আমি হৃদয়ংগম কৰিবলৈ আৰম্ভ কৰিম, সিমান পৰিমাণে সেই বৃন্দাবনৰ সেইটো দিনত জোৱাৰ উঠাৰ দৰে গাইবিলাকৰ নিচিনাকে গাইবিলাকে যিদৰে বকুন্দাবিলাককো স্তনপান কৰিবলৈ অতি শ্ৰদ্ধাৰে স্তনদান কৰিছিল, আমিও ঠিক তেনেকে আমিও দান কৰাৰ এটা স্বাভাৱিক স্বভাৱ আমাৰ গঢ়ি উঠিব। পৰৰ কাৰণে আমি অকণমান কান্দিব পৰা এটা মন হৈ উঠিব, পৰৰ কাৰণে আমি অকণমান দিব পৰা এটা মন গঢ়ি উঠিব। তেতিয়াহে যিমান পৰিমাণে আমি ভাগৱতৰ দৰ্শন অনুধাৱন কৰিব পাৰিম। প্ৰভু সমস্ত আই মাতৃবৃন্দ, আমি আগতে আপোনাক সবক জনাইছোৱেই যে আমাৰ পাত্ৰটো হ'ল তিনি সৰু, পাঠটো আগতে হৈ গ'ল, হৈ যোৱা পাঠৰ হুবহু কথা দাঙি ধৰা বৰ সহজ কথা নহয়, সময়ৰ কথা আছে। গতিকে ভাগৱত গ্ৰন্থৰ গ্ৰন্থকাৰ, ভাগৱত বক্তা নৈমিষাৰণ্যৰ সুত মহাভাগৱতে কি বুলি কৈছিল? ও ৰাম সাৱশেষে কথা কোনে কহিবে স্বৰূপে, যেন পক্ষী উৰয় পখাৰয় অনুৰূপে। ও ৰাম সেই মতে মোৰ মনে জীৱালয়ে মতি, বনাইব তোমাত কৃষ্ণ লীলা ক সম্প্ৰতি। ঠিক তেনেধৰণৰ আমি সামান্য পতংগ বাওনা হৈ চন্দ্ৰলৈ হাত মেলাৰ দৰে আমাৰ ভাগৱত ব্যাখ্যা কৰিবলৈ যোৱা মানে আমাৰ অৱস্থাটো ঠিক তেনেকুৱাই। গতিকে আমি যদিও বা পুংখানুপুংখ কথা কৈ আমি শেষ কৰিব নোৱাৰো, তথাপিতো আমাৰ সাধ্য অনুসৰি আমি আমাৰ মনলে আপোনাৰ খবৰ সুভাষিস আমি শিৰত ধৰি আপোনাৰ খবৰতে বিৰাজমান হৈ থকা গুৰু দেও নাম ভকতে বিষয়ক ২-৪ শব্দ কওঁতে আমাৰ নিশ্চয় ভুল ত্ৰুটি আগপাছ বঢ়াটা হৈছে। আপোনাৰ সবে ভিতৰ বুলি ভাবি আমাৰ দায় মাৰ্জনা কৰিবৰ কাৰণে সবাৰো চৰণত আমি পুনঃ সেৱা নিবেদন কৰি পুনৰ পাঠাচাৰ্য প্ৰভু পাঠ পুনৰ আগবঢ়াবৰ কাৰণে আমি ভক্তিপূৰ্ণ সেৱা নিবেদন কৰা হ'ল। কৃষ্ণ।